Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is State Budget, What Lies Ahead. So budgetor karne eta extra video bonam moi etu article amar azir paper khonot raha article tu hoy to sauk amar Assam budget khon kune present korile finance minister Ajanta Neug so iate এবাৰো যিখন বাজেট ইয়াতে কি হৈছে যে nearly double that of the previous yearতকে মানে ডাবল এমাউন্ট মানে এটা ডাবল এমাউন্টৰ এটা মানে প্ল্যানিং এটা লোৱা হৈছে বাজেটখন বনোৱা হৈছে সেই হিচাপত সো ইট projects a vision of economic transformation, social welfare expansion and industrial acceleration. So budget khonot amar ki thake jate amar state khonor welfare karne so welfare amar different dimension bilak economic ba society হয়নে ইন্ডাস্ট্রি এনেকুৱা বস্তু বিলাককে সামৰি পেলাই বাজেটখন বনোৱা হয় তো চাব যদিও বা বাজেট সমূহত ওয়েলফেয়াৰৰ কাৰণে স্কিমছ বিলাক অনা হয় তথাপি কিন্তু কেতিয়াবা কি হয় যে ইনএফিচিয়েন্সি দেখা পোৱা যায় So, আমি যদি আমাৰ অসমৰ বাজেটৰ ক্ষেত্ৰত চাব যাও তো ফাৰ্স্ট পইণ্টটো ইয়াতে দিয়া আছে জব ক্ৰিয়েচন So, job creationৰ কাৰণে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যে 1 lakh job promise যেটো কৰিছিলে হেতু বাৰু ফুলফিল কৰিছে হয়নে so which 1.2 lakh government jobs already created and 40,000 more planned so 1 lakh job দিয়া হৈ গল আমাৰ অসম চৰকাৰৰ ফালৰ পৰা কিন্তু কিছুমান মানে ইনএফিচিয়েন্সি আছে এটা সব কোৱেশ্চন যেতিয়া আপোনালোকৰ মেইনছ কোৱেশ্চন ফ্ৰেম হয় তেতিয়া স্কিমছ খনৰ বিষয় লিখিব আহে বা স্কিমছ খনৰ পৰা কি আমাৰ প্ৰফিট হৈছে বা মানে কি ইনএফিচিয়েন্সি আছে এনেকুৱা ধৰণৰ বস্তু বিলাক জানিব লাগিব স্কিম খিনি জনাৰ লগে লগে আপোনালোকে দুয়োটা দিশ যে পজিটিভস নেগেটিভস দুয়োটা দিশে আপোনালোকে মানে এটা এনালাইজ কৰি চাব নিজৰ মাজত আৰু এজন সিভিল সাৰ্ভেন্ট এজন হ'ব কাৰণে সেই কোৱালিটিটো আপোনাক লাগিবই যে আপুনি বস্তুটো ক্ৰিটিক্যালি এক্সামিন কৰিব পাৰিব লাগিব সো এটা বাজেটৰ প্ৰত্যেকটো স্কিমক আপুনি ক্ৰিটিক্যালি এক্সামিন যাতে কৰিব পাৰে সেই হিচাপত আপুনি নিজকে ৰেডি কৰি ৰাখিব আৰু এই আৰ্টিকেলটো তেনেকুৱা ধৰণৰে আৰ্টিকেল এটা হয় তো চাওক যে জব ক্ৰিয়েচনৰ কথা কলো যে 1 লাখ জব প্ৰমিস টু ফুলফিল কৰিলে হয়নে কিন্তু তাতে আমি নেগেটিভ কি বিচাৰি পাও যে heavy reliance on public sector hiring raises concerns about long term sustainability so public sector উপৰত ভালেখিনি এটা প্ৰেছাৰ পৰি গৈছে আৰু হেতু লং টাৰ্মলৈকে মানে চলি থাকিব পাৰিবনে হেতু এটা মানে কোৱেশ্চন মাৰ্ক হৈছে ডাউট এটা হৈছে যদি প্ৰাইভেট সেক্টৰ ইনভলভ নহয় এই চাকৰি সমূহৰ ক্ষেত্ৰত কাৰণ বহুত বেছি চাকৰি দিয়া গৈছে হয়নে নহয় গতিকে সেই চাকৰিখিনি অকল যদি মানে পাব্লিক সেক্টৰ বিলাকৰ ওপৰতে যদি মানে ডিপেন্ডেবল হৈ থাকে তেতিয়া লং টাৰ্মলৈকে সেই চাকৰিখিনি থাকিব পাৰিবনে নোৱাৰে হেতু এটা ডাউটফুল হৈছে কাৰণ প্ৰাইভেট সেক্টৰটো তাতে ইনভলভ হোৱা নাই তাৰোপৰি যদি আমি চাব যাও আত্মনিৰ্ভৰ অসম অভিযান যেটো নেকি এন্টাৰপ্ৰেনিউৰিয়েল যেটো সেলফ ৰিলায়েন্স আনাৰ কাৰণে মানে যেটো স্কিম অনা হৈছে তাতে কি হৈছে আপোনাৰ লেক অফ মেন্টৰশিপ হৈছে বা ক্ৰেডিট ইস্যু হৈ আছে সেই অভিযানটো চলোৱাৰ ক্ষেত্ৰত বা স্বনিয়োজন মিশন যেটো লোৱা হৈছে তাতেও কিছুমান ডেটা ট্ৰান্সপাৰেন্টলি দেখুৱাব পৰা নাই তাৰপিছতে আমাৰ ইবাৰ বাজেটখনত এটা স্কিম অনা হৈছে জীৱন প্ৰেৰণা স্কিম যেটোৰ দ্বাৰা মান্থলি 2500 টকাকে দিয়া হ'ব গ্ৰেজুৱেট সকলক যাতে এটা জব পাবলৈ তেওঁলোকে মানে এটা জীৱনটো যাতে গ্ৰেজুৱেট হোৱাৰ পিছত যাতে তেওঁলোকে এটা মানে কি হ'ব পাৰে ধৰক যে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে যাতে সেই হিচাপত এটা মান্থলি এটা হেল্প কৰিব কিন্তু তাতে কি নাথাকে জানেনে স্কিল ট্ৰেনিং নাথাকে
গতিকে সেই মানুহজনে কি হিচাপত ডেভেলপ কৰিব সেইটো এটা ডাউটফুল হৈ আছে হয়নে গতিকে কোনো স্কিল ট্ৰেইনিং নোহোৱাকে এজন মানুহ গ্ৰেজুৱেট হৈছে যদিও তেওঁৰ স্কিল নোহোৱাকে তেওঁ কেনেকৈ আগবাঢ়িব সেইটো এটা কথা হ'ল সো জবৰ ক্ষেত্ৰত এইখিনি দিয়া আছিলে নেক্সট পইণ্টটো আহিলে আমাৰ ৱেলফেয়াৰ এক্সপানশ্যন সো ৱেলফেয়াৰ বুলি ক'লে আমি প্ৰথমতে আমি চাব লাগিব অৰুণোদয় স্কিম কাৰণ অৰুণোদয় স্কিমৰ ভিতৰত এতিয়া নিয়াৰ এবাউট 37 লাখ উইমেন সোমাই গৈছে আৰু ৰুপিজ 5,000 crore এলোকেশ্যন কৰা হৈছে আৰু এইটো আপোনাৰ কি হয় ডিবিটি স্কিম হয় ডিবিটি মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ যাতে পভাৰ্টিটো ৰিডিউস কৰিব পাৰি হেতুৰো লং টাৰ্ম সাস্টেইনেবিলিটিটো এটা ডাউট আহি যায় কাৰণ ইয়াতে চাওক মই ইয়েলো খিনিৰ ভিতৰত দি দিছো ওয়েষ্ট বেংগলৰ মানে হেনেকুৱা আমাৰ অৰুণোদয়ৰ দৰে সিমিলাৰ স্কিম এটা লৈছিলে লক্ষ্মীৰ ভাণ্ডাৰ স্কিম বুলি তাতে কিন্তু এই বস্তুটো স্ট্ৰাগল কৰিছে এতিয়া কিহৰ কাৰণে ডিউ টু ফাইনান্সিয়াল বটলনেক্স বা ডিলে হৈ যায় পইচাটো দিউতে ওকে বা বেনিফিট কাটস হৈ যায় কেতিয়াবা পইচাটো কমিও যায় গতিকে সেই বস্তুটো লং টাৰ্মলৈকে সাস্টেইনেবল হ'ব নে নহ'ব তাতে এটা ডাউট আছে তাৰপিছতে যিখিনি আমাৰ উইমেন এন্টাৰপ্ৰেনিউৰ্স যেটো নেকি আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আন্ডাৰত আনা হৈছে 32 লাখ উইমেন এন্টাৰপ্ৰেনিউৰ্স সো ইয়াতেও কিন্তু আমি ফান্ডৰ ডিলে দেখিবলৈ পাইছো তাৰপিছত যদি আহো আমি ইন্ডাষ্ট্ৰিয়েল এক্সপানশনৰ ফালে তাতে আমি মেইনলি এতিয়া ক'ব লাগিব যেটো আমাৰ সেমি কন্ডাক্টৰ প্লান্ট হ'বলে গৈ আছে জাগিৰোডত So, yate near about 12,000 direct and 25,000 indirect jobs creation hobo. Kintu আমি যদি অল ওভাৰ ইন্ডিয়া চাব যাও যেনেকে মই ওয়েস্ট বেংগলৰ লগত কম্পেয়াৰ কৰি দেখালো আপোনালোকক ইয়াতে আপোনালোকে কম্পেয়াৰ কৰিব যে অল ইন্ডিয়া লেভেলত যিখিনি সেমিকন্ডাক্টৰ প্লান্ট আছে তাতে কিন্তু কিছুমান প্ৰবলেম দেখা পোৱা গৈছে যেনেকুৱা ল্যান্ড একুইজিশন এনভায়ৰনমেন্টাল ক্লিয়াৰেন্সেস গ্লোবেল সাপ্লাই চেইন ভালনাৰেবিলিটিজ এনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ অসমতো হ'ব পাৰে তাৰপিছত যদি চাও আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালে যেটো আমি অসম মালা 2.0 which are 1000 kilometer road target so road target লোৱা আছে 1000 kilometer so এটো এটা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ এটা স্কিম হয় কিন্তু লাস্ট ইয়াৰ কি হৈছিলে যিখিনি এইম লোৱা হৈছিলে টাৰ্গেট লোৱা হৈছিলে সেইখিনি কিন্তু ইনকমপ্লিট হৈ থাকিলে কিছুমান প্ৰজেক্ট ওকে সো আৰু এটা আপোনাৰ মেমোৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং কৰা হৈছে উইথ আইআইটি গুৱাহাটী কিহৰ কাৰণে যাতে এক্সিডেন্ট প্ৰোন এৰিয়া বিলাক আইডেন্টিফাই কৰা হোক বা মাৰ্ক কৰা হোক ওকে কিন্তু এটা কি কৰা হোৱা নাই মানে সেই হিচাপত কামখিনি মানে যদি নকৰে মানে চাওক যদি মুটো ঠিকে কৰিলে এগ্ৰিমেন্ট পুৰা কৰি ললে কিন্তু যদি ষ্ট্ৰিক্ট কন্ট্ৰোল নকৰে ষ্ট্ৰিক্ট কোৱালিটি কন্ট্ৰোল নহয় suppose substandard construction or a material use কৰিলে তেতিয়া কেনেকে বস্তুবিলাক ঠিক হ'ব গতিকে from every perspective বস্তুবিলাক মানে কি হ'ব লাগিব পারফেক্ট হ'ব লাগিব তেতিয়াহে মানে সেই বাজেটখনৰ অৰ্থটো থাকিব মানে ট্ৰু অৰ্থটো so additionally the ₹1 per unit subsidy for households using up to 120 units of electricity benefits 48 lakh consumers but places a ₹300 crore burden on Assam's struggling power sector. So, ami power sector to dekhibole palu demerits. Hoine? So, tarpisode health care jodi ami ahu Ayushman Ohomor kotha apunaloke monot rakhibo. Ayushman Ohom to amar eta scheme hoy jeto neki financial coverage kore public health care system or khetrot. Tateo kintu understaffed hoy ase ba underfunded hoy ase. আৰু এটো particularly আমি rural area বিলাকত এই প্ৰবলেমটো হোৱা দেখিবলৈ পাই আছো the rupees 5,393 crore allocation prioritizes rural health care and maternal health with initiatives like healthy garden pediatric ICU expansion and durgam to sugam for specialist recruitment ইমানখিনি টকা allocate কৰা হৈছে মই ইয়াতে যিখিনি ৰেট কৰি দিছো এইখিনি স্কিমছ বা যিখিনি প্ৰগ্ৰামছ লোৱা হৈছে এই ইনিশিয়েটিভস খিনি কাৰণে এইখিনি পইচা এলোকেট কৰা হৈছে কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱত বা মানে ক্যাৰিয়াৰ ইনসেন্টিভছৰ অভাৱত সেইখিনি মানে ফুললি কৰিব পৰা হোৱা নাই
মানে ফান্ডৰ লেক অফ ফান্ড আচলতে তাৰপিছত চাব 11 new medical colleges is a step forward but without parallel investment in hospitals and staff যে মেডিকেল কলেজ কেইখন ঠিকই এষ্টাব্লিছ হ'ল কিন্তু সেইমতে তাতে আপোনাৰ ষ্টাফো থাকিব লাগিব এক্সপাৰ্ট ষ্টাফ লাগিব বা যিখিনি ইনষ্ট্ৰুমেণ্টছ থাকে মেডিকেলৰ কাৰণে মানে হাইলি টেকনিকেল যিখিনি ডেভেলপড ইনষ্ট্ৰুমেণ্টছ থাকে সেইখিনিও কিন্তু থাকিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিলে নহ'ব অকল সেই ইনফ্ৰাষ্ট্ৰাকচাৰটোত ভিতৰত কি আছে ভিতৰখন যদি ফোপোলা হৈ আছে সেই বিল্ডিংটোৰ কি অৰ্থ হ'ল হয়নে সেই বস্তুটো তাৰপিছতে আহিলে আমাৰ এডুকেশ্যন যেটো the Nijut Moina scheme has expanded from 1.8 lakh to 4.3 lakh students so বহুত হেল্পফুল হৈছে মানে কিন্তু কিছুমান ক্ষেত্ৰত আমি দেখা পাইছো যে ফান্ডটো দিউতে ডিলে হৈ আছে বা কিছুমান গাঁৱলীয়া এৰিয়াত মানে এই স্কিমটোৱে মানে ঢুকি পোৱা নাই কিছুমান জাগাত এনেকুৱা হৈছে So, the 2025 to 26 Assam budget promises welfare expansion, industrial growth, and infrastructure development. হয় ঠিকে যে এইখিনিৰ কাৰণে প্ৰমিস কৰিছে কিন্তু ইয়াৰে সাকসেসটো কিহৰ ওপৰত ডিপেন্ড কৰিব এক্সিকিউশনৰ ওপৰত ডিপেন্ড কৰিব সঁচা অৰ্থত হ'ব লাগিব তেতিয়াহে আমাৰ বাজেটখনে আচলতে মানে প্ৰুফ কৰিব পাৰিব ওকে সো ডেভেলপ কৰিব পাৰিব Now come to the next article, the Bodoland Model of Peace. So Boro Peace Accord in 2020. It was signed kora hoisile 2020. And the Boro Peace Accord 2020 provided the opportunity for those who were earlier cadres of the NDFV. So NDFV under jikhini mane manu gusi goisile mane society welfare karne ba peace anar karne goisile teoluk so মানে তেওঁলোকৰ জীৱন বিলাক কিন্তু ভাল হৈ গল বড়ো পিছ একৰটো আনাৰ পিছত তেওঁলোকক এটা সুযোগ দিয়া হল হা সো তেওঁলোকে নিজৰ হে আৰ্মছ বিলাক এৰি থৈ আকৌ মানে মেইন মানে হে ঘুৰি আহিলে আৰু ইয়াতে কাৰ মানে অৰিহণা আছে সিভিল সোসাইটি অৰ্গানাইজেশনছ লেড বাই দা অল বড়ো ষ্টুডেন্টস ইউনিয়ন আপসু সো আমাৰ কারেন্ট এইটো হল যে মাৰ্চ 8 যে 8 মাৰ্চৰ দিনা কি হৈছে যে there was the rehabilitation package distribution ceremony held in Kokrajharত এটা rehabilitation package distribution ceremony held হৈ গৈছিলে কিহৰ কাৰণে for 678 former cadres of the NDFV and ex gratia payments to the families of 632 martyrs were completed, ensuring that those affected by past conflicts receive the support they need. Etu help korar karne ba rehabilitate korar karne eta package agborhaise. So code hoise etu Kokrajharot hoise. To so BTR government's work has extended beyond rehabilitation by focusing equally on the meaningful social, economic and psychological reintegration. So yate kisuman programs lua hoise যেনেকুৱা Bodoland Happiness Mission so এটো আমাৰ আগৰ ইয়াৰত আহিছে এটো স্কিম যদি আপোনালোকে মানে আপডেট হৈ থাকে কারেন্ট এফেয়ার্স আপোনালোকে নিশ্চয় পঢ়িছে হ্যাপিনেস মিশনৰ বিষয়ে তাৰপিছতে কমিউনিটি ভিজনস অফ বিটিআৰ তাৰপিছত ফিন ৰাউডিউম খাং মিশন এটো বড়ো ভাষাৰে হয় মিশনটো তাৰপিছতে 19 multi-purpose cooperative societies have been registered. So, 19 খন cooperative society register kora hoise jate agriculture, veterinary service, agro-tourism ebilak khetrot jate mane eta activity to agbarhi jay. Polytechnics and vocational training institutes ebilak ko establishment kora hoise cultural complexes, animal feed plants, organic manure production centers, traditional food parks, মানে এইখিনি বস্তু আপোনালোকে মনত ৰাখিব তাৰপিছত 60 villages have been added to BTR so এই কনক্লুজনটো খুব ধুনীয়াকৈ দিয়া আছে ইয়াতে in the words of Mahatma Gandhi the father of the nation peace is the strongest and most powerful form of resistance যে আমি যেতিয়া পিসফুল হৈ থাকো তেতিয়া মানে হেইটোৱে আসলতে আমাৰ
সবতকে শক্তিশালী এটা ৰেজিষ্টেন্ট এটা মুভমেন্ট ওকে আৰু তেওঁ নিজেই সেইটো ফলো কৰিছিল ন সদায় যে অহিংসা হয়নে নন ভায়োলেন্স তাৰ পিছতে সত্যাগ্ৰহ সো তেখেত এনেকুৱা ধৰণৰ আছিলে and it is only through peace that we can build a viksit bharat যে viksit bharat এখন গঢ় লৈ উঠাবৰ কাৰণে আমাক সদায় এটা পিসফুল এনভায়ৰনমেন্ট লাগিবই In this context, with the unwavering commitment of the government and the steadfast resolve of its people, Bodoland is now forging a path to a brighter, more harmonious future. So, Bodoland khonot ekhomot kenekwa condition asile hokoloi jane je kiman hinghatmok ঘটনা কিছুমান হৈ গৈছিলে কিন্তু হেতু কেতিয়া পিসফুল কৰাৰ মানে কাৰণে মানে আসলতে আমি মানে থ্যাঙ্কফুল হৈছে আসলতে hey Bodolandৰ মানুহখিনি গভৰ্ণমেন্টৰ ওচৰত come to the next article which is about Kulsi sand mining so Kulsi riverot কি হৈ আছে illegal and unscientific sand mining হৈ আছে যেটোৰ কাৰণে নেকি ইন্ডাষ্ট্ৰিয়েল পলিউশন হৈছে মানে বা ল্যান্ড ডিগ্ৰেডেশন হৈছে আৰু তাৰ ওচৰত কি হৈছে আনসাইন্টিফিক্যালি কনস্ট্ৰাক্টেড মানে মানে হে ব্ৰিজ বিলা কনস্ট্ৰাক্ট হৈছে আনসাইন্টিফিক্যালি সো এই বিলাকে মানে হার্ম কৰিছে আৰু ইয়াতে মই গ্ৰীন কৰি দিছো যে দা গংগেজ ৰিভাৰ ডলফিন এটো এন্ডেঞ্জাৰ্ড স্পেচিছ হয় আৰু আমি ইয়াতে গংগেজ ৰিভাৰ ডলফিনছৰ বিষয়ে পঢ়িম তো সাব দা কুলসি ৰিভাৰ লোকেটেড অন দা আউটস্কাৰ্টস অফ ষ্টেট ক্যাপিটেল অফ গুৱাহাটী সো আৰু কুলসি ৰিভাৰত near about 30 river dolphins আছে কিন্তু যিখিনি আমাৰ এই যে ইনডিসক্ৰিমিনেট স্যান্ড মাইনিং হৈ আছে বা ব্ৰিজ কনস্ট্ৰাকশন হৈছে এই বিলাকৰ কাৰণে কিন্তু সেই ডলফিনছ তোৰ মানে হার্ম হৈছে মানে নেভিগেট কৰিব অসুবিধা হৈছে এটা সময়ত যত মানে ডলফিন চাবৰ কাৰণে কুলসি ৰিভাৰত মানে টুৰিজম ষ্টাৰ্ট হৈ গৈছিল এতিয়া তাৰ এইটো অৱস্থা তো sabo the Brahmaputra together with the Subansiri, Kulsi, Kaldia, Pohumora rivers has been the only river dolphin habitat in the state. So Ohomor bhitorot ei kekhon riverot mane dolphin habitat ase aru eta homoyot to Brahmaputrat abundance asile mane bahut beshi asile kintu drastically mane naikia hoi goise mane bibhinno karanot causes bila koi asu moi to sao causes bila ki hoy habitat degradation habitat বিলাক নষ্ট কৰি পেলোৱা হৈছে বিভিন্ন কাৰণত হ'ব পাৰে মানে বিভিন্ন কাৰণ যেনেকৈ ড্যামছৰ কাৰণে হ'ব পাৰে মানে কিতিয়াবা ফ্লাড হয় হেতুৰ কাৰণে হ'ব পাৰে বা বহুত বেছি আমাৰ ক্লাইমেট চেঞ্জৰ কাৰণে গৰমটো বাঢ়ি আছে হেতুৰ কাৰণে হ'ব পাৰে বা হিউম্যান এক্টিভিটি যেনেকুৱা এটো কলো ন মই এই যে ইলিগেল স্যান্ড মাইনিং এটো কাৰণে হ'ব পাৰে সো আপোনাৰ no meaningful intervention tarupori intervention kora nai mane authority falor pora protectionor karone kono kam kora nai hetu eta main kotha industrial pollution mane dhorok industry pora mane untreated water bilak water body jate eri die no hetuye harm kore tar pasote apunar poaching accidental killing through gill net entanglement etur karone hoy no mas morar khetrot ketiaba eneko dhona entanglement hoi jabo pare the population fragmentation due to degradation of habitat caused by dams, sluice gates, water pollution, overfishing, bibhinno karanot hobo pare. Eta way forward apuni dibo paribo regulated mining, the areas where the river dolphins occur should be kept free from unwarranted intervention, proper river dolphin conservation plan lagibo. So enekwa dhoronor. To lastot ami azir anecdote loike ahisu. So azir UPSC 2023 essay khini start korisu no ami so azir essay khon hobo a society that has more justice is a society that needs less charity so yate apunaloke duta words sabo charity and justice so charity mane to jane apunaloke je jitu mane in kindness no he dia hoy help kora hoy aru justice e duta totally different thing hoy to sabo ইয়াতে আমি রিলেট কৰিব পাৰো যাদৱ পায়েং so in the heart of Assam where the mighty Brahmaputra river flows a young boy named Jadav Payeng witnessed something that changed his life forever so এদিনাখন কি হৈছিলে যে এতিয়া 1979 ৰ কথা বহু বছৰ আগৰ কথা আৰু তেওঁ কিছুমান কি দেখিছিলে যে মাজুলীৰ
সেই বালিচৰৰ ওপৰত একদম মানে খালি বালিচৰ তাৰ ওপৰত বহুত মানে সাপ পৰি আছিলে মানে মৰা সাপ পৰি আছিলে okay so the creatures had perished under the relentless heat যে ইমান গৰম পৰিছিলে সেই গৰম সহ্য কৰিব নোৱাৰি মৰি আছিলে অসমৰ দৰে জাগা এটাত যদি হেনেকুৱা ঘটনা হয় তো ভাবি চাওক কিমানখিনি মানে গৰম পৰিছিলে সেই জাগাটুকুৰিত কিহৰ কাৰণে হৈছিলে কাৰণ তাতে কোনো ধৰণৰ গছ নাছিলে shelter দিবৰ কাৰণে সেই সাপবিলাকক okay so disturbed by this tragedy the 16-year-old Payeng sought help from the authorities so তেতিয়া তেওঁ লগে লগে authority ওচৰত গল গৈ পেলাই ক'লে যে ইয়াতে গছ ৰোৱাৰ ব্যৱস্থা কৰক নহলে সেই প্ৰাণীবিলাকে সেই এনিমেলছ বিলাকে কষ্ট পাই আছে কিন্তু তেওঁৰ কথা মনে নকৰিলে ক'লে কি তুমি নিজে কৰা তোমাৰ যদি কৰিব মন আছে গতিকে পায়েঙে লগে লগে কি কৰিলে তেওঁ নিজ হাতে আৰম্ভ কৰিলে কি কৰিলে তেওঁ began planting bamboo প্ৰথমতে বাহ ৰুইছে তাৰ পিছত কিছুমান নেটিভ গছ কিছুমান ৰুইছে okay so এনেকে লাহে লাহে কি হল he nurtured the plants fighting against the elements and human neglect যে মানুহক কেয়াৰে কৰা নাই খাতিৰে কৰা নাই যি কৈ আছে কৈ থাকক মই মোৰ কাম কৰিব লাগে তেওঁ ইভেন কি কৰিছিল জানেনে he even transported red ants the red ants কিছুমান আনিছিলে কৰ পৰা আনিছিলে তেওঁৰ ভিলেজৰ পৰা আনিছিলে যাতে সইলৰ ফাৰ্টিলিটিটো বঢ়াব পৰা যায় সেই red ants বিলাক আনিছিলে ভাবকচোন কিমান ভাবিছে তেওঁ so decades passed the what was once an empty wasteland transformed into a dense 1400 acre forest the Molai forest আৰু এটা সময়ত সেই barren land খন Molai forest হৈ গল যেটুক নেকি এতিয়া ইন্টাৰনেশনাল লেভেলত জানে আৰু যাদৱ পায়েঙক ইনভাইট কৰিছে হেনেকে ফৰেষ্ট বনাবৰ কাৰণে হয়নে সো Molai forest টো কাৰ নামত হল আসলতে তেওঁৰ এটা নিকনেম আছে Molai সেই নামে দিয়ে হল so that is home to elephants deer tigers rhinos countless species of birds হয়নে এতিয়া মানে ডাঙৰ ফৰেষ্ট আৰু so এইটো চাওক Payeng did what the authorities failed to do authority কৰিব নোৱাৰিলে পায়েঙে নিজ হাতে কৰি পেলালে and he provided long term justice to nature and the people of Majuli so তেওঁ justice দিয়ালে সেই জাগা দুখৰিক justice দিয়ালে লগতে সেই অঞ্চলত থকা মানুহখিনিও justice পালে কাৰণ ওচৰত এটা ইকোসিস্টেম থাকিলে মানুহখিনিৰো কি হয় মানে এটা ব্যালেন্স হৈ থাকে আসলতে shorting হিটৰ পৰা মানুহখিনি বাচি যায় হয়নে so Payeng's approach proved that systemic justice ensuring ecological balance and sustainable living eliminates the need for constant charity so কোনো charity নোহোৱাকে কোনো helping hand নোহোৱাকে তেওঁ justice দিয়াইছে সেই জাগাখিনিক okay so এইটো এটা হসাকে appreciate কৰিব লগা মানুহ এজন ন আৰু মনত ৰাখিব তেওঁৰ বিষয়ে আৰু Molai forest খন কোনে বনাইছিলে এইটো MCQ টো আহিব পাৰে আপোনালোকৰ so আজিৰ কাৰণে এইখিনি আছিলে thank you for watching the video